নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 2 ইংলিছ লেসন 1 দা টয়মেন কবিতাটোৰ বিষয়ে সো তোমালোকে ভিডিওটো মনোযোগেৰে চোৱা দা টয়মেন মানে হৈছে যিজনে পুতলা বিক্ৰী কৰে লেটস ৰিচাইট বলা আমি কবিতাটো আবৃত্তি কৰো দা টয়মেন Toys, toys, toys. Who will buy my toys? Some for boys, some for girls. Toys, toys, toys. Akoswa. The Toyman. Toys, toys, toys. Who will buy my toys? Some for boys, some for girls. Toys, toys, toys. এতিয়া আমি অসমীয়া অৰ্থবোৰ চাও আহা দা টয়মেন মানে হৈছে যিজনে পুতলা বিক্ৰী কৰে টয়স 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 অৰ্থাৎ টয়স মানে হৈছে পুতলাবোৰ অৰ্থাৎ মানুহজনে চিঞৰি আছে পুতলাবোৰ হো উইল বাই মাই টয়স অৰ্থাৎ হো মানে হৈছে কোন আৰু বাই মানে কিনা মাই মানে মোৰ টয়স মানে পুতলাবোৰ অৰ্থাৎ হো উইল বাই মাই টয়স অৰ্থাৎ মোৰ পুতলাবোৰ কোনে কিনিব সাম মানে কিছুমান ফৰ মানে বাবে বয়স মানে লৰাবোৰৰ অৰ্থাৎ সাম ফৰ বয়স অৰ্থাৎ কিছুমান লৰাবোৰৰ বাবে সাম ফৰ গাৰ্লছ অৰ্থাৎ কিছুমান ছোৱালীবোৰৰ বাবে টয়স 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 অৰ্থাৎ মানুহজনে চিঞৰি আছে যে পুতলাবোৰ